মহিলা উদ্যমিতা আঁচনি প্ৰথম কিস্তিৰ ধন আপোনালোকক আমি চেক যোগে বিতৰণ কৰিম। এতিয়া যে 10,000 টকাটো পালে আকৌ ভৱিষ্যতে মই 25,000 টকা দিম বুলি কোনে কোনে ভাবি আছে? 25,000 টকাটো আমি কেনেকে পাম? আকৌ কষ্ট কৰিব লাগিব। কালি মই বিশ্বনাথত গৈছিলো, এগৰাকী মহিলাই মোক কৈছে যে মামা আপুনি 10,000 টকাটো দিলে মই ভাল মোবাইল এটা কিনিম। আৰু এতিয়া মোবাইল কিনিলে পাব নেকি পিছত 25,000 টকাটো? পাব নেকি? একদম বুজি পাইছে? মহিলা উদ্যমিতা আঁচনি প্ৰথম কিস্তিৰ ধন আপোনালোকক আমি চেক যোগে বিতৰণ কৰিম। আপোনালোকে আজিয়ে ঘৰত চেকখন লৈ যাব। চেকখন লৈ যোৱাৰ পিছত আপোনালোকে চিন্তা কৰিব যে আমি কি কাম কৰিব পাৰো। যদি আমি আজিয়ে গৈ মোবাইল কিনি দিলো তেতিয়াহ'লে হাঁহে আৰু কণী নিদিব, হাঁহটোৱে মৰি থাকিব। হাঁহটোৱে কণী দিব লাগে নাই? এতিয়া এই 10,000 টকাটো লৈ আমি বহুত মহিলাক যাৰ 3টাতকৈ বেছি সন্তান তেওঁলোকক এই আঁচনিটো আমি দিয়া নাই। কিয় দিয়া নাই? ঘৰত যদি 3টা বাচ্চাই আছে কেনেকে তেওঁলোকে প্ৰডাকশ্যন কাম কৰিব, উৎপাদনৰ কাম কৰিব? জনজাতীয় লোকসকলক আমি 4টা দিছো, বাগিচাৰ লোকক 4টা দিছো, বাকি 3টা কাৰণ যিমানে সন্তান বেছি হ'ব দেউতাক মাকৰ দায়িত্ব সিমানেই বেছি, তেওঁলোকে উৎপাদনমূলক কাম কৰিব নোৱাৰিব। আমাৰ আঁচনিটোৰ লক্ষ্য হৈছে যে আমি আপোনালোকক আজি 10,000 টকা আপোনালোকক দিম আৰু আপোনালোকে অহা 1 বছৰ এই 10,000 টকাটো সৎ ব্যৱহাৰ কৰিব। কোনোবাই হালত দিব, কোনোবাৰ গিৰিয়েক বা স্বামীৰ ব্যৱসায় আছে তাতে 10,000 টকাটো দিব, কোনো আপত্তি নাই। বেয়া কামত খৰচ কৰিব নালাগে, ভাল কামত খৰচ কৰাত কোনো আপত্তি নাই। ঘৰত যদি মোৰ বাগিচা আছে, ক্ষুদ্ৰ চাহ খেতি আছে তাতো লগাই দিয়ক, কোনো অসুবিধা নাই। হালত কৰক, মুৰ্গী কৰক, কণী কৰক, ব্যৱসায় কৰক। 1 বছৰ পিছত আমি আপোনালোকৰ ঘৰে ঘৰে আহি পৰীক্ষা কৰিম। আমি আপোনালোকক সুধিম যে আপোনালোকে টকাটো ক'ত ব্যৱহাৰ কৰিলে। যিসকল আই মাতৃয়ে এই টকাটোৰ সৎ ব্যৱহাৰ কৰিব অহা বছৰ তেওঁলোকক আমি 25,000 টকাকৈ তেওঁলোকক আমি আগবঢ়াম। এই 25,000 টকাৰ 12,500 মই বেংকৰ পৰা আনি দিম, 12,500 চৰকাৰৰ পৰা দিম। চৰকাৰৰ টকাটো ঘূৰাই দিব নালাগে, বেংকৰ টকাটো ঘূৰাই দিব লাগিব, কিন্তু সুদ দিব নালাগে। বেংকৰ সুদটো চৰকাৰে দিব, মাত্ৰ মূলটো আপোনালোকে ঘূৰাই দিব। আৰু যিসকলে সুন্দৰভাৱে এই 25,000 টকাৰ সৎ ব্যৱহাৰ কৰিব তেওঁলোকক তৃতীয় বছৰটোত আমি 50,000 টকা কৰি আমি আগবঢ়াম। হাঁহে যেনেকে কণী পাৰে এই 10,000 টকায়ো দুবাৰ কণী পাৰিব, এবাৰ 25,000ৰ কণী পাৰিব, এবাৰ 50,000 টকাৰ কণী পাৰিব। কণী পাৰিব লাগে না নাই? লাগে। যদি কণী পাৰিব লাগে আমাৰ হাঁহটোক অলপ খাদ্য বস্তু খুৱাব লাগিব। আৰু তাৰ অৰ্থটোৱে হ'ল যে এই টকাটোৰ আপোনালোকে সৎ ব্যৱহাৰ কৰিব লাগিব। কাকো খুৱাব নালাগে, মাত্ৰ নিজে নাখালে হ'ল, নিজে ইয়াক ভাল কামত লগালে হ'ল। কোনে কোনে ভাল কামত লগাব? চবে লগাব। আৰু কোনে কোনে মোবাইল কিনিব? যোনে মোবাইল কিনিব তাক মই আৰু 2,000 টকা দি দিম যাতে ভাল মোবাইল এটা পায়। কোনে কোনে মোবাইল কিনিব? পিছফালে কোনোবাই মোবাইল কিনিব নেকি? নিকিনে। কোনে কোনে নিকিনে? হাত ডাঙক। আচ্ছা, ৰঞ্জিত দা মোবাইল দোকানীটো ব্যৱসায় বেয়া হৈ গ'ল।
এতিয়া মোবাইল দোকানীবিলাকে নকলে হল মামাক অহাবাৰ ভোট নিদিওঁ বুলি সবে আশা কৰি আছে যে আজি উদ্যমিতাৰ টকা হ'ব আই মাতৃসকলে ফেসবুক চাবৰ কাৰণে মোবাইল কিনি ল'ব নিকিনিব দেই কোনেও ঠিক আছে ভাল কৰি টকাটো ব্যৱহাৰ কৰক আমি আপোনালোকক অহা বছৰ আৰু 25,000 টকা তাৰ পিছত আমি আপোনালোকক আৰু 50,000 টকা দিম মই আপোনালোকক জনাবলৈ পাই ভাল পাইছো যে সমগ্ৰ অসমতে এই আঁচনিটোৰ জৰিয়তে প্ৰায় 30 লাখ এগৰাকী দুগৰাকী নহয় 30 লাখ মহিলা উপকৃত হ'ব বিহালীত কিমান পাব একা আজি 23,300 গৰাকী মহিলাই আজি বিহালী 10,000 কৰি লাভ কৰিব তাৰ মানে 230 কোটি টকা মোৰ ঘৰত আহোতে 10,000 লাগে কিন্তু যদি 10,000 আৰু 23,000 পূৰণ কৰি দিয়ে 230 কোটি টকা আজি বিহালী সমষ্টিত আপোনালোকে 230 কোটি টকা লাভ কৰিব আমি সকলোৱে যদি টকাটো হিসাব কৰো এজনৰ ঘৰত 10,000 আহিব কিন্তু সকলোৱে যোগ বিয়োগ কৰি দিলে 230 কোটি টকা আজি আমাৰ বেংকটোত লেনদেন হ'ব মই পুনৰবাৰ আমাৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ সকলো বিষয়া কৰ্মচাৰীক ধন্যবাদ জনাইছো মন্ত্ৰী ৰঞ্জিত দাস ডাঙৰীয়াক ধন্যবাদ জনাইছো এই আঁচনিটো সুন্দৰভাৱে আগবঢ়াই লৈ যোৱাৰ বাবে মই আপোনালোক সকলোকে অনুৰোধ কৰিম আমাৰ মন্ত্ৰী ৰঞ্জিত দাস আৰু ডিপাৰ্টমেন্টৰ বিষয়াসকলৰ কাৰণে আপোনালোকে এটা ডাঙৰ হাত চাপৰি বজাই দিয়ক আমাৰ এই আঁচনিটো বিহালীত প্ৰথম হল আৰু বিহালীত এই আঁচনিটো ৰূপায়ণ কৰাৰ বাবে মই আমাৰ সাংসদ ৰঞ্জিত দত্ত আৰু বিধায়ক দিগন্ত ঘাটোৱাল ডাঙৰীয়াকো ধন্যবাদ জনাইছো এটা দীঘলীয়াকৈ হাত চাপৰি বজাই দিয়ক তেখেতসকলৰ কাৰণেও আপোনালোকে যিমানে উৎসাহ দিব আমাৰ মানুহে সিমানে দুগুণ উৎসাহেৰে কাম কৰিব আপোনালোকে আমাক যেতিয়া আশীৰ্বাদ কৰে আমাক আপোনালোকে ভোট দিয়ে তেতিয়া আমি আপোনালোকৰ কাৰণে দুগুণ উৎসাহেৰে কাম কৰাৰ বাবে চেষ্টা কৰো আপোনালোকে আশীৰ্বাদ দি থাকিব যাতে অনাগত দিনতো আপোনালোকৰ কাৰণে আমি এনেকৈ কাম কৰি গৈ থাকিব পাৰো আমি এখন নতুন অসম নিৰ্মাণ কৰিব পাৰো আৰু আমাৰ অসমখনক আগুৱাই লৈ যাব পাৰো বিহালীত আমাৰ সমজিলা হল খুব কম দিনৰ ভিতৰতে বিহালীত আমাৰ ৰেভিনিউ সাৰ্কুল এটা হ'ব গৈ আছে ইলেকশ্যনৰ সময়ত মই 100 কোটি টকাৰে বিহালী ৰাস্তা ঘাট বনোৱাৰ প্ৰতিশ্ৰুতি দিছিলো 50 কোটি টকা মই মুকলি কৰি দিছো আৰু কম দিনৰ ভিতৰতে আৰু 50 কোটি টকা মই বিহালী সমষ্টিলৈ মুকলি কৰি দিম বিহালীত নতুন কলেজ হ'ব আৰু